আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল উত্তৰ-পূবৰ চলচ্চিত্ৰ চানচিছোৱা নামৰ ছুটি ছবিখন উজলিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুম্বাইত অনুষ্ঠিত ১৮ সংখ্যক চলচ্চিত্ৰ মহোৎসৱত গৌৰৱ কঢ়িয়াই আনিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে মেঘালয়ৰ গাৰোসকলৰ জীৱন প্ৰণালীৰ আধাৰত নিৰ্মাণ কৰা ছুটি ছবিখনে লাভ কৰে শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ সন্মান ৭৭খন চলচ্চিত্ৰৰ ভিতৰত সাংসাৰস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বুটলিবলৈ সক্ষম হয় এই সন্মান ছুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল এলভছিছা চাংমা আৰু দীপাংকৰ দাস এই সন্দৰ্ভত আমাক সবিশেষ জনাব জ্যোতিপ্ৰসাদ ডেকাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল উত্তৰ পূৰ্বাঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ অসমত স্থাপিত হোৱা ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটে পুনৰ কঢ়িয়াই আনিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিৰল সন্মান যাক লৈ এই অঞ্চলবাসী সঁচাকৈ গৌৰৱান্বিত আৰু এই ইনষ্টিটিউটখনত পঢ়ি থকা যিটো শেষান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিলে এখন সুন্দৰ কথাছবি আৰু এই কথাছবিখনে ১৮ সংখ্যক মুম্বাই ফিল্ম ফেষ্টিভেলত বেষ্ট ষ্টুডেণ্ট এৱাৰ্ডছ পাবলৈকে সক্ষম হৈছে আমাৰ সৈতে আছে আমাৰ যিখন ফিল্ম নিৰ্মাণ কৰিছিলে সেই নিৰ্মাণ কৰা ফিল্মখনৰ ডাইৰেক্টৰ আছে আমাৰ লগত আছে আৰু তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে আচলতে তেওঁলোকে কি বেছৰ ওপৰত বা কি থিমৰ ওপৰত তেওঁলোকে এই চিনেমাখন নিৰ্মাণ কৰিছিলে আৰু কি তেওঁলোকে সমাজখনক এক মেছেজ দিব এই বিষয়ে আমি জানিবলৈ আগবাঢ়িছোঁ এই सिनेमा का नाम क्या था सिनेमा का नाम छंचिसोवा वो गारो में छंचिसोवा है और इंग्लिश का ट्रांसलेट में एक्सपेक्टेशन है किस बेस पर ये सिनेमा निर्माण हुआ है और ये सिनेमा हम लोग के सोसाइटी के बारे में बेस में हुआ है जहाँ पर मैट्रिलिनियल सोसाइटी है जो बाकी पार्ट्स ऑफ द इंडिया से पूरा अलग है जहाँ पर वो हस्बैंड शादी करके खुद का वाइफ का घर में जाता है और क्या वो समाज में क्या मैसेज क्या आप लोगों ने देखे ये सिनेमा के माध्यम से मेरा मैसेज यही है कि मतलब जो हम लोग दिखते हैं वो नहीं दिखते जो रहते हुए भी नहीं रहता है वो कभी कभी हम लोग वो चीज़ को रियलाइज नहीं करते जब होते हुए भी तो वही मतलब वो सब जब नहीं होता জ্যোতিপ্ৰসাদ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।